हेलो गाइस अस्सलाम वालेकुम মই নাজমাই মোৰ অন্য এটি ভিডিঅ'ত আপোনালোক সকলোকে স্বাগতম জনাইছো। সৰ্বপ্ৰথমেতো ৰমজান মাহৰ শুভকামনা থাকিল মোৰ ফালৰ পৰা। আজিৰ ভিডিঅ'টো আৰম্ভ কৰিবলৈ লৈছো। আজিৰ ভিডিঅ'টো লৈ আহিছো মই অইলি স্কিনৰ পৰানো কেনেকৈ ৰিলিফ পাব পাৰি সেই বিষয়ে। কালি মোৰ বাইদেউ এগৰাকীয়ে ফোনত সুধিছিলে যে খুব বেছি মানে স্কিনটো অইলি আৰু বাহিৰলৈ ওলাই গ'লেও খুব লেতেৰা লাগে, পিছত স্কিনটো মানে ফাটি যায়। সেইটো অইলি স্কিনৰ পৰানো কেনেকৈ নিৰাময় হ'ব পাৰি সেইটো তেওঁক মই ক'লোঁ। তাৰপৰা মই ভাবিলোঁ যে এটা ভিডিঅ' বনায়ো দেখুওৱা যাওক, সেইটো কাৰণে ভিডিঅ'টো লৈ আহিছোঁ আপোনালোকৰ ওচৰত। আৰু এই অইলি স্কিনৰ পৰা নিৰাময় পাবলৈ ঘৰুৱা দিহাৰে কেনেকৈ আমি মানে নিৰাময় পাব পাৰোঁ ঘৰুৱা বস্তুৰ যোগেদি, সেইটোকে দেখাব বিচাৰিছোঁ। তাৰ কাৰণে মই লৈছোঁ এটা পাত্ৰত একেবাৰে কম পৰিমাণৰ অকণমান হালধি, দেখিছেনে? এই চামুচখনেৰে মই আধা চামুচ হালধি লৈছোঁ আৰু তাতে মই অকণমান দিম মৌজোল। গোট মাৰি গৈছে, সেইটো কাৰণে মই হাতেৰে এনেকৈ উলিয়াই দিছোঁ। বেছি নহয়, আধা চামুচেই দিছোঁ। আৰু তাত আৰু এটা বস্তু দিম, এইটো হৈছে চন্দন পাউডাৰ। এই চামুচখনেৰে আধা চামুচ বস্তুৱে লৈছোঁ চব। আৰু তাত দিম খালি 1 চামুচ পিঠাগুড়ি আৰু তাৰ ওপৰত দিম অলপ ৰ'জ ৱাটাৰ। আৰু গোটেই বস্তুখিনি এনেদৰে ফেৰি ল'ব। ভালদৰে মিলাই ল'ব। যেতিয়া এনেকুৱা হৈ যাব, তাৰপিছত আপোনালোকে মুখখন ভালদৰে ধুই তাৰপাছত লগাব। মোৰ মুখখন ধোৱাই আছে, সেইটো কাৰণে মই লগাই দেখাইছোঁ। এই পেকটোত কিন্তু এটা কথা, মই পানী নাই দিয়া, দেখিছে চাগে। আপোনালোকে এনেদৰে বনাব, পানী নিদিয়াকৈ। আৰু এবাৰ ইউজ কৰিব পৰাকৈ এনেদৰে এবাৰতে বনাব, বনাই থৈ নিদিব। কম পৰিমাণে বনাব, এবাৰ লগাব, তেনেকৈ বনাব। এনেদৰে ভালকৈ লগাই দিব। লগোৱাৰ আধা ঘণ্টামান ৰাখিব। ৰখাৰ পাছত যেতিয়া পেকটো মুখত শুকাবলৈ ধৰিব, তেতিয়া আপোনালোকে ভালদৰে নৰ্মেল পানীৰে, ফেচ ৱাছ নকৰিব, কিন্তু অকল পানীৰে আপোনালোকে ধুই পেলাব। তাৰপিছত এনেদৰে সপ্তাহত আপোনালোকে এই পেকটো 3 দিনমানকৈ ইউজ কৰিব। তেতিয়া চাব আপোনালোকে অইলি স্কিন প্ৰব্লেমটো লাহে লাহে কমি আহিব। আৰু বাহিৰৰ পৰা যেতিয়া আহে আপোনালোকে, তেতিয়া মুখখন ফেচ ৱাছেৰে ধুই পিছত এই পেকটো লগাই দিব। লগাই আপোনালোকে আকৌ ধুই দিব। এনেদৰে অলপ দিন ইউজ কৰি চাওকচোন। যিটো অইলি স্কিনৰ সমস্যা, মানে চিপচিপীয়া তেল ওলাই গালৰ পৰা, সেই সমস্যাটো লাহে লাহে নাইকিয়া হৈ পৰিব। আৰু সেইটোকে দেখালোঁ ভিডিঅ'টোত। যদি ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।